অতিকে শক্তিশালী হয়। The word of God is so powerful. ঈশ্বৰৰ বাক্য ইমানেই শক্তিশালী হয়, বাইবেলে কৈছে দুঠৰুৱা তৰোৱালতকৈ চোকা, প্ৰাণ আৰু আত্মা বিভক্ত কৰোতা, গাঁঠি আৰু মজাক বিভক্ত কৰোতা। Jesus himself said, যিশুৱে নিজেই ক'লে, My word is the spirit and life. মোৰ বাক্য জীৱন আৰু আত্মা হয়। যেতিয়া আমি ঈশ্বৰৰ বাক্যক অনুমতি দিওঁ, আমি ঈশ্বৰৰ বাক্যক এলাউ কৰিব লাগিব। ঈশ্বৰে মানৱ জাতিলৈ দিয়া one of the most beautiful gift is the willpower of man. মানুহৰ জীৱনলৈ ঈশ্বৰে দিয়া এটা আটাইতকৈ ডাঙৰ উপহাৰ হৈছে ইচ্ছা শক্তি। আৰু এই ইচ্ছা শক্তিক ঈশ্বৰে সন্মান কৰে। আৰু সেয়েহে যদি আপুনি ইচ্ছা কৰে, ঈশ্বৰৰ বাক্যক অনুমতি দিব পাৰে। If you allow the word of God to touch your heart, আপোনাৰ হৃদয়ত যদি আপুনি স্পৰ্শ কৰিবলৈ অনুমতি দিয়ে, the word will come. যেতিয়া ঈশ্বৰৰ বাক্য আহে, it comes to build. ঈশ্বৰৰ বাক্য ব্যক্তি আমাৰ জীৱন গঠন কৰিবলৈ আহে। And give an inheritance, as the Apostle Paul says. Apostle Paul কৈছে যে ঈশ্বৰৰ বাক্য আমাৰ জীৱন গঠন কৰিবলৈ আৰু আমাক আমাৰ ইনহেৰিটেন্স উত্তৰাধিকাৰী দিবলৈ আহে। ঈশ্বৰৰ বাক্য আপুনি হৃদয়েৰে গ্ৰহণ কৰিব লাগিব। এইকাৰণে যীশু খ্ৰীষ্টই কৈছে যে তাত চাৰিটা ধৰণৰ মাটিৰ কথা যীশুৱে উল্লেখ কৰিছে। মঠি 4:13 প্ৰথম মাটি বাটৰ কাষত পৰা মাটি, গুটিবোৰ যদি বাটৰ কাষত পৰে, চৰাইবোৰে আহি খুটি খায়। শিলনি মাটি, যেতিয়া বীজ পৰি যায়, সোনকালে ওলাই যায়, কিন্তু তেওঁৰ শিপা তললৈ নোযোৱাৰ কাৰণে ই শুকাই যায় যেতিয়া ৰ'দ আহে। তৃতীয় মাটি বননি, একেবাৰে হাতী আৰু জংঘলেৰে আৱৰি থকা, আৰু এইকাৰণে ঈশ্বৰৰ বীজ বা বাক্য যেতিয়া তালে পৰে বা বীজ পৰে, আৰু তেতিয়াহ'লে ই তাক গজিবলৈ নিদিয়ে আৰু বাঢ়িবলৈ নিদিয়ে। কিন্তু 4 নম্বৰ যিটো ভূমি বা মাটি, ভাল মাটি বুলি কৈছে। আৰু এই মাটিত যেতিয়া বীজ পৰে, 30 গুণলে, 60 গুণলে আৰু 100 গুণলে ফল উৎপন্ন কৰে। 4টা ধৰণৰ মাটি আমাৰ হৃদয়টো ৰিপ্ৰেজেণ্ট কৰে। মানুহৰ হৃদয়ৰ কেটেগৰী 4 আছে। আপোনাৰ হৃদয় এই 4টাৰ যিকোনো এটা হ'ব পাৰে। এতিয়া বীজ হয়, এই বীজ আপোনাৰ হৃদয়ত যে পৰিব, ই নিৰ্ভৰ আপুনি কিমান ফল উৎপন্ন কৰিব, based on your condition, আৰু হৃদয়ৰ বীজৰ ওপৰত নিৰ্ভৰ কৰিব। It doesn't